নমস্কাৰ প্ৰিয় দৰ্শক, গুড মৰ্নিং। আৰু এফালে এতিয়া এটা মালবাহী ৰেল গৈ আছে আৰু এতিয়া মই ধুনুক থ'বলৈ স্কুলত গৈ আছোঁ। আৰু এনেকৈ ধুনুক মই সদায় স্কুলত থ'বলৈ যাওঁ আৰু ধুনুক থ'বলৈ যোৱা সময়খিনি মানে 15 মিনিটমান সময় লাগে। আৰু সেইখিনি সময়ত মই কিছুমান ধুনুক সাধাৰণ জ্ঞানৰ কথা সুধি থাকোঁ। আৰু আজি ধুনুক সুধিম আৰু কিমানখিনি ধুনু জানিব পৰা হৈছে সেইখিনি আজি আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি গম পাব। ধুনু, তোমাক সুধিম হা। এতিয়া কোৱা, তিনিবিধ ফলৰ নাম কোৱা। আম, আপেল, কল, কল, আঙ্গুৰ। হ'ব, তিনিবিধৰ বেছি হৈ গ'ল। আৰু এতিয়া তিনিবিধ ফুলৰ নাম কোৱা। গোলাপ, পদুম, জবা। হ'ল হ'ল। আৰু এতিয়া তিনিবিধ মাছৰ নাম কোৱা। গৰৈ, শিং, শিং নহয়, শিঙি। শিঙি, গৰৈ। আৰু পুঠি, খলিহনা। এতিয়া দুটা নিশাচৰ মানে বুজি পোৱা, যি ৰাতি ঘূৰি ফুৰে, চৰাইৰ নাম কোৱা। বাদুলি আৰু ফেঁচা, জানিছে। আৰু আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ নাম কি? জনগণ। আৰু আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুলটো আৰু আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই। আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নাম নহয়, মোদীৰ সম্পূৰ্ণ নামটো নৰেন্দ্ৰ মোদী। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ নাম তিনিটা বনৰীয়া জন্তুৰ নাম কোৱা। বান্দৰ, হাতী, উট ঘৰচীয়া। বাঘ, ভালুক কত কিমান আছে? ভালুক আৰু সিংহ আৰু গড় আৰু বহুত আছে, হৰিণ। এতিয়া নামা, চাইকেলৰ পৰা নামা। আৰু এনেকৈ ৰেল লাইনটো পাৰ হৈ যাব লাগিব। ৰেল লাইনটো অলপ অসুবিধা কৰে আমাক। ধুনু, তিনিবিধ ঘৰচীয়া জন্তুৰ নাম কোৱা, মানে ঘৰত পোহনীয়া জন্তুৰ নাম। গৰু, ছাগলী। এইবাৰ ধুনুক সুধিম তিনিবিধ চৰাইৰ নাম। তিনিবিধ চৰাইৰ নাম কোৱা। চেফা কি? কি চেফা? চেফা নহয়, ফেঁচা। কাউৰী, চিলনী। ময়ূৰ। আৰু এনেকৈয়ে ধুনুৰ সৈতে ৰাতিপুৱাৰ কিছু মধুৰ সময় পাৰ হয় মোৰ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ, শুভ প্ৰভাত। কৈ দি ধুনু। আপোনালোকে আমাৰ ভিডিঅ'টো সাপোৰ্ট কৰি যাই থাকিব। আমাৰ ভিডিঅ' আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ